এই মুহূৰ্তে জনাই আছো আন এটা ব্ৰেকিং নিউজ। নগাঁৱৰ ঢিঙত অচিন বিষাক্ত পোকৰ আতংক। অচিন পোকে কামোৰাৰ ফলত এজন লোকৰ মৃত্যু। মৰিগাঁৱৰ যতীন শইকীয়া নামৰ লোকজনৰ মৃত্যু ঘটিছে। GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু বৰঙাবাৰীৰ যতীন শইকীয়াৰ। পোকৰ কামোৰত অসুস্থ কেইবাজনো পুৰুষ মহিলা। পোকে কামোৰা ৰোগীক উন্নত চিকিৎসাৰ পৰামৰ্শ চিকিৎসকৰ। মোৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। গা ধুই থাকোঁতে পোক এটাই কামুৰিলে। তাৰপিছতে সেই লগতে প্ৰাইভেট স্কুলৰ পৰা চাকৰি কৰে, তালৈ গুচি গ'লগৈ। আহি পেলাই মানে যেতিয়া সন্ধ্যা হয় তেতিয়া বিষাইছে বুলি মানে তেওঁ চাবলৈ দিছে আৰু চাবলৈ পোক এটা দেখিছে, হেৰি চিলভাৰ কালাৰৰ নিচিনা। আৰু তাতে এতিয়া মানে ফুলি পৰিছে এতিয়া জেগাখিনি, আৰু ডিঙি চিঙি লৰাব পৰা নাই। এতিয়া কামোৰা 36 ঘণ্টা হৈছে। সেই মোবাইলতে দেখিছোঁ, চিলভাৰ কালাৰ। কিবা ইনফেকশন হৈছে নেকি? এতিয়াতো ডক্টৰৰ ওচৰলৈ আহিছোঁ, তেওঁলোকেহে ক'ব কি হৈছে। 36 ঘণ্টা হ'ল ন? 36 ঘণ্টা হৈছে। ডক্টৰ কি কৈছে? ডক্টৰ এতিয়ালৈকে একো কোৱা নাই। কামোৰাৰ পিছতো স্কুল ডিউটি কৰি আছে। নগাঁও ডক্টৰৰ লগত যোগাযোগ কৰিছে এতিয়া। কি বুলি কৈছে তেওঁলোকে? এতিয়ালৈকে ডিক্লাৰ দিয়া নাই কি কৈছে। প্ৰতিক্ৰিয়া মানে কি? খুব বিষ? বিষ ডিঙি চিঙি লৰাব নোৱাৰা হৈ গৈছে। আৰু যিটো কামুৰিছে সেইখিনি জেগা মঙহ নাইকিয়া, তাৰমানে মঙহটো মুখত গুচি আহিছে। উঠাই লৈ আহিছে ন? নাপাওঁ। বহুত সময়ৰ মূৰত মানে এনেকৈ চিকুটি চাওঁতে দেখিছোঁ অকণমান চিকুৰা নিচিনা পোকটো আপোনাৰ জেগাটো ক'লা কৰি ৰাখিছে। আৰু জেগাটো আজি মোৰ প্ৰায় এসপ্তাহ হ'ল, কিন্তু বিষ কমাই নাই, এতিয়াও বিষ আছেই। মোৰ ভনী যোৱায়ো সেই স্কাইটেজ পোকটোৱে কামুৰিয়ে যতীন শইকীয়া, তেওঁ মৰিগাঁও বৰঙাবাৰী, তেওঁ অলৰেডি ঢুকাইছে। সেই তাৰপিছত সেইদিনাখন আগদিনা ৰাতি আপোনাৰ আবেলি সময়ত 4টা বজাত GMCলৈ অনা হৈছে, পিছদিনা ৰাতিপুৱা 7টা বজাত ঢুকালেই। গাঁৱতো বহুত মানুহক কামুৰিছে এইটো পোকে। আৰু বিষটো